সো ব্ৰহ্মকুমাৰীৰ বিষয়ে ইতিমধ্যে মই বহুত কথা পাতিছোঁ। ব্ৰহ্মকুমাৰী এটা ভণ্ড সংস্থা, এটা টোটেলি ভণ্ড সংস্থা, এটা কনস্পিৰেচি সনাতনৰ এগেইনষ্টত। তেওঁলোক আহিছে সনাতনক নিশেষ কৰাৰ কাৰণে। এইটো এটা প্লানিং, ষড়যন্ত্ৰ, মানুহৰ সনাতনী মানুহৰ জনসংখ্যা কম কৰা আৰু আমাক একেবাৰে ভিতৰৰ পৰা ধ্বংস কৰি দিয়া। যিদৰে ধৰক আমি কওঁ দিমক লগা, ঘূণ লাগিছে, এইদৰে আমাৰ ভিতৰত ঘূণ লাগি গৈ আছে ব্ৰহ্মকুমাৰীৰ দ্বাৰা। ইহঁতি গাঁৱে ভূঞে চুকে কোণে সোমাই পৰিছে। এটা আধ্যাত্মিক সংস্থাৰ এইদৰে বিস্তাৰ নহয়। ইহঁতৰ যিটো ডেভেলপমেণ্ট, 5 কিলোমিটাৰ মূৰে মূৰে আজি ব্ৰহ্মকুমাৰী চেণ্টাৰ এটা যদি আধ্যাত্মিক অনুষ্ঠান হয়, ইমান ডেভেলপমেণ্ট কিয় লাগে? কোনে কৰি আছে? এইটো দেখোন কয় এওঁলোকে মহিলা প্ৰধান হয়। এওঁলোকে 1950 ইণ্ডিয়াত আহিছিলে, তাৰপিছত 1960লৈকে কোনো সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। তো ইমান দিনৰ ভিতৰত এই সংস্থাটোৰ পিছত কোন আছে? কোনে সহায় কৰি আছে? দেখিলে গম পোৱা যায় যে সংস্থাৰ পিছত নিশ্চয় কোনোবা এজন আছে। কাৰণ ইহঁতৰ একো কথাই সনাতনৰ লগত নিমিলে। ইহঁতি বিবাহক একেবাৰে অপবিত্ৰ বুলি কয়। আমাৰ হাজাৰ হাজাৰ ভণ্টিসকল তাতে অবিবাহিত বহি আছে। কিয় লাগে? এটা সংস্থা চলাবৰ কাৰণে বিবাহ নকৰাটো কিয় প্ৰয়োজন? বিবাহ নকৰিলে যে এটা মানুহ পবিত্ৰ থাকে, মানে বিবাহিত সকলো লোক কিয় অপবিত্ৰ নেকি? আপুনি যদি বিবাহ কৰিছে, মই যদি বিবাহ কৰিছোঁ, আমি কি অপবিত্ৰ নেকি? তো ইহঁতৰ জন্ম ক'ৰ পৰা হ'ল? কোনো বস্তুৰ কোনো লজিক নাই ইহঁতৰ। একেবাৰে দুমুখীয়া চৰিত্ৰ। তেওঁলোকে ভয় খুৱাই ঘোৰ কলিযুগ আহিছে। ঘোৰ কলিযুগ বোলে এতিয়া। বিনাশ একেবাৰে নিকট। প্ৰত্যেকবাৰে ডেট দিয়ে, কেইবাটাও ডেট দিছে। বিনাশ নিকট, ঘোৰ কলিযুগ। কিন্তু এওঁলোকৰ দুমুখীয়া চৰিত্ৰ। ইহঁতি কিন্তু দুহাতে আমাৰ অসমৰ ধন চপাই আছে। গোটেই ভাৰতৰে চপাই আছে। মই অসমৰ কাৰণে কৈছোঁ কি অসমৰ ধন দুহাতে চপাই আছে। মই বিভিন্ন আপোনাৰ আশ্ৰমবোৰত গৈছোঁ ইহঁতৰ। ইতিমধ্যে মই গৈছিলোঁ এটা শিৱসাগৰ ডিমৌৰ আশ্ৰম। আপুনি যদি চাই দেখিলে ভাবিব কি এয়া মই অসমত আছোঁনে? আমাৰ অসমৰ মানুহে জানেনে অসমৰ মাটিত ইমান ডাঙৰ অট্টালিকা? এই তাজমহলে নে এইটো আশ্ৰম? তো বিনাশৰ কথা কোৱা মানুহে ইহঁতে বিকাৰ বুলি কয়। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ বোলে বিকাৰ। যিটো প্ৰবৃত্তি হয় মানুহৰ, সেইটো কণ্ট্ৰল, আউট অফ কণ্ট্ৰল হ'লে এইটো বিকাৰ হয়। কিন্তু ইহঁতৰ ঘৰবোৰ দেখোন গোটেই এচি, মানে টাইলছ, মাৰ্বল। আপুনি ফটো যদি দেখায় মোৰ ভিডিঅ'টোত, ৰাইজে গম পাব এয়া অট্টালিকা, এয়া 6 মাইল হয়। ক'ৰ পইচাৰে গঢ়িল? এইটো আমাৰে টকা, অসমৰ টকা, অসমৰ সাধাৰণ মানুহৰ টকা। ইহঁতেতো মাউণ্ট আবুৰ পৰা পইচা লৈ অহা নাই। তেনেহ'লে এই আমাৰ অসমৰ টকা, অসমৰ মাটিত আজি এই ঘৰটো এখেতসকলৰ নামত। আচৰিত কথা, গম পাইছেনে বস্তুটো? আৰু তেওঁলোকে কয় কি বিবাহ কৰিব নালাগে। তেওঁলোকে কয় বোলে ঘোৰ কলিযুগ আছে, এতিয়া আৰু জীৱন শেষ হোৱাৰ কেইটামান ঘড়ী আছে, সত্যযুগ আকৌ স্থাপন কৰিব। যদি বিনাশেই হ'ব তেনেহ'লে অট্টালিকা কিয় নিৰ্মাণ কৰিছে? কিয় অসমৰ ৰাইজে, কিয় এখেতৰ ভক্তসকলে ব্ৰহ্মকুমাৰীক নুসুধে? মোৰ কুৱেশ্যন এইটোৱে কি কিয় ভক্তসকলে নুসুধে? আজি মোৰ কথা আই থিংক অসমৰ সকলো লোকে গম পাইছে। দল সংগঠন আছে, বিশেষকৈ যিখিনি সনাতনী সংগঠন, হিন্দুত্বৰ নামত কাম কৰা সংগঠন, এটাও মাত মতা নাই। কি দিনত মাত মাতিব? কিয় তেওঁলোক সনাতনত কাম কৰি আছে? আজি ইমান বাবা আছে, ধীৰেন্দ্ৰ শাস্ত্ৰী, দেৱকীনন্দন ঠাকুৰ। ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কয় বোলে 4 বাচ্চা পেদা কৰো, ইফালে ব্ৰহ্মকুমাৰী কৈ বোলে বাচ্চা পেদা মত কৰো। তেনেহ'লে ক'ত আছে ধীৰেন্দ্ৰ শাস্ত্ৰী? কোটি কোটি দেখোন ফলোৱাৰ। তেখেতে কিয় ব্ৰহ্মকুমাৰীৰ কাৰণে মাত নামাতে? তেখেতে নাজানে? নিশ্চয় জানে, সম্পূৰ্ণৰূপে জানে। এতিয়া ধীৰেন্দ্ৰ শাস্ত্ৰী যদি ব্ৰহ্মকুমাৰী কিবা ক'ব, এই ব্ৰহ্মকুমাৰীয়ে তাৰ ঢাকনি খুলি দিব। সব এইটো অৱস্থাত যে সনাতন অৱস্থা, সনাতনৰ মাত মতা আজি কোনো এটা সংগঠন নাই। মই যিটো উপলব্ধি কৰিছোঁ, আজি মোক কোনো এজন আহি কোৱা নাই কি এয়া কথা কি? আপুনি দেখোন বহুত ডাঙৰ কথা কৈ আছে। আৰু নহ'লে মোৰ ওপৰত একশ্যন হওক। যদি মই ভুল কৈ আছোঁ, ব্ৰহ্মকুমাৰীক মই কেইবাটাও কুৱেশ্যন কৰিছোঁ। ব্ৰহ্মকুমাৰীৰ লগত আমাৰ আই মাতৃসকল জড়িত, আমাৰ সমাজৰ ভিতৰত সোমাই আছে। মই যিখিনি গম্ভীৰ প্ৰশ্ন কৰিছোঁ ব্ৰহ্মকুমাৰীক, সেইখিনি প্ৰশ্নৰ যদি উত্তৰ নাই তেনেহ'লে ভয়ংকৰ কথা। মই কমচে কম 20টা FIR দিছোঁ। মই প্ৰধানমন্ত্ৰী, চিফ মিনিষ্টাৰ, হোম মিনিষ্টাৰ, অজিত ডোভাল চবক লিখিছোঁ। কিন্তু এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই। কিয়? কোনে সংৰক্ষণ দি আছে ইহঁতক? ব্ৰহ্মকুমাৰী বেকত আছেনো কোন? ইহঁতি বিশ্ববিদ্যালয় লিখে। মই আপোনাক কাগজ দিম, কোনো বিশ্ববিদ্যালয় নহয়, কোনো UGCত কোনো ৰেজিষ্টাৰ্ড নহয়। এইটো ফ্ৰড। আৰু অপেনলি কয় বিশ্ববিদ্যালয়। UGC এতিয়া মোৰ লেটাৰ লিখিছিলোঁ, এডুকেশ্যন অফ হায়াৰ মিনিষ্ট্ৰী অফ হায়াৰ এডুকেশ্যনে মোক চিঠি পঠাইছে আৰু এটা কপি তেওঁলোকে UGCটো পঠাইছে। কিন্তু এইটো ভণ্ড। অলৰেডি মোৰ ওচৰত RTI মাৰা ডকুমেণ্টছ আছে। তো কমপ্লিট গোটেই সংস্থাটোৱে ভণ্ড এটা।
ইহঁতে ঘৰে ঘৰে ভাড়াঘৰ লৈ সোমাইছে ইহঁতি এটা ইহঁতৰ সৰু ৰূপ গীতা পাঠশালা বুলি কয় গীতা পাঠশালা চেণ্টাৰবোৰ ডাঙৰ আৰু গীতা পাঠশালাবোৰ ঘৰে ঘৰে আপুনি এটা গীতা পাঠশালা ঘূৰি ল'ব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা কি ইহঁতৰ মুৰলী বোলা এটা বস্তু থাকে যিটো ইহঁতৰ জ্ঞান ইহঁতৰ ওচৰত একো নাই সেই বুঢ়া শিশু নিৰ্যাতনকাৰী বাবা লেখৰাজটো বৰ বেয়া কথা কৈছোঁ কিন্তু মই ব্ৰহ্মকুমাৰী কেছ কৰক মোৰ ওপৰত কিন্তু আৰু ছেকেণ্ড থিং হ'ল এই মুৰলীকেইটা ফটোৱা স্ক্ৰিপ্টকেইটা তাতে লিখা আছে কি গীতাৰ ভগৱান শিৱ কৃষ্ণ নহয় কৃষ্ণৰ কোনো কামেই নাই মানে তেওঁলোকে কৃষ্ণক মানে লাইনে লাইনে তেওঁলোকে অপমান কৰে আৰু তেওঁলোকে গীতা পাঠশালা খুলি থৈছে ভাবকচোন গীতা পাঠশালা খুলি থৈছে কিন্তু আমাক কোনো মানুহ নুসুধে কি গীতাৰ অপমান কৰাসকল কোন মোৰ ওচৰত এনেকুৱা ভিডিঅ' মই ইতিমধ্যে দেখাইছোঁ আমাৰ ৰামায়ণ মহাভাৰত শাস্ত্ৰবোৰ বোলে ভূচা এনেকুৱা ভূচা যে গৰুও নাখায় জ্বলাই দিব লাগে মই ভিডিঅ' দেখাইছোঁ আপোনালোকৰ চেনেলত দেখাইছোঁ আৰু তাতকৈ ডাঙৰ কথা ইমান মানুহৰ মেছেজ আহি আছে কমেণ্টছ আহি আছে মোৰ আইতা গ'ল মোৰ ভণ্টি গ'ল মোৰ বা গ'ল মোৰ মাহঁতি আছে ঘৰত অশান্তি হৈ আছে কি সেই কমেণ্টছবোৰ কোনো চোৱা নাইনে আমাৰ প্ৰশাসনে চোৱা নাইনে মই ইতিমধ্যে কমেণ্টছ ওলাই পেলাই আমি বহুত জেগাত দিছোঁ মই সোমবাৰে আমাৰ অসমৰ মহিলা আয়োগ সভাপতি চাগে আঙুলতা ডেকাকো মই লগ কৰিবলৈ যাম তেখেতকো গোটেই কমেণ্টছবোৰো প্ৰিণ্ট দিম মই তেখেত সেই কমেণ্টছবোৰতো মই কিনি লোৱা নহয় তো অসমৰ সনাতনী যদি আজি ইমান বিপদত আছে তো কোনে সহায় কৰিব অসম চৰকাৰ ভাৰত চৰকাৰ অসমৰ প্ৰশাসন ভাৰতৰ প্ৰশাসনে যদি হেল্প নকৰিব কোনে কৰিব আৰু কিয় হোৱা নাই একশ্যনটো আৰু মোৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যদি এওঁলোকৰ এগেইনষ্টত একশ্যন হোৱা নাই তো মোৰ এগেইনষ্টত কিয় একশ্যন হোৱা নাই মইতো জেলত থাকিব লাগিছিলে ইমান ডাঙৰ ডাঙৰ কথা কৈছোঁ আপোনালোকৰ মিডিয়াৰ আগত কথা কৈছোঁ আপোনালোকে চতুৰ্থ স্তম্ভ হয় প্ৰজাতন্ত্ৰৰ মিডিয়া চতুৰ্থ স্তম্ভ হয় মই বাথৰুমৰ ভিতৰৰ পৰা চিঞৰা নাই মই নিজৰ চোতালৰ ভিতৰৰ পৰা চিঞৰা নাই মই অধিকাৰিক ৰূপত কৈছোঁ আপোনালোকক যিটো দিছোঁ এইটো মেছেজ ৰেকৰ্ড হৈ আছে এইটো ৰাইজে শুনিব যদি মই ভুল আছোঁ মোক কওক কিছুমান মানুহে মোক লৈ টাৰ্গেট কৰে তেওঁৰ পত্নীৰ বিষয়ে টাৰ্গেট কৰে হয় মই পীড়িত কিন্তু মই আপোনাৰ পৰা হাৰি নগ'লোঁ ব্ৰহ্মকুমাৰীৰ পৰা হাৰি যোৱা নাই মই সেইবিধৰ মানুহ নহয় আমি লাচিত দেশৰ মানুহ আজি অসমৰ এই মাটিৰ পৰা ব্ৰহ্মকুমাৰী মাউণ্ট আবুত থকা মানুহক মই ক'ব বিচাৰিছোঁ ব্ৰহ্মকুমাৰীৰ কাউণ্টডাউন ষ্টাৰ্ট হ'ল এই অসমৰ পৰাই এই অসমৰ মানুহে মোগলক খেদি পঠাইছিল আজি এই ব্ৰহ্মকুমাৰীক আমি আকৌ ইয়াৰ পৰা খেদি পঠাম এইটো মই প্ৰতিজ্ঞা কৰিছোঁ আজি ব্ৰহ্মকুমাৰীৰ দৰে বহুত সংস্থা আছে মই ঠিকেই কৈছোঁ আপুনি কৰি কিন্তু ব্ৰহ্মকুমাৰী এটা ইমান খাতৰনাক কাল্ট হয় মই এতিয়া চৰকাৰৰ ওপৰতে জাপিম কিন্তু মই ইমানবাৰ কৈ আছোঁ আজি 2 বছৰ পৰা চিঞৰি আছোঁ ইমান খাতৰনাক কাল্ট হয় ইমান ভয়ানক কাল্ট হয় যদি ইয়াৰ সত্যতা আপোনালোকে গম পাব আপোনালোকৰ ল'ৰা ছোৱালী আছে আমাৰ নতুন প্ৰজন্ম আছে আমি তেওঁলোকক কি ঘূণীয়া কৰি থৈ যাম নেকি ইহঁতক মানুহক ভিতৰৰ পৰা মাৰি আছে ব্ৰহ্মকুমাৰীত সোমাই যোৱা মানুহ ওলাই আহিলে সি জীয়াই থকাৰ অৱস্থাত নাথাকে ইহঁতে তাত যিখিনি চাৰেণ্ডাৰ হয় যিখিনি সমৰ্পণ হয় তাতো কোনো চেলেৰি নিদিয়ে কোনো ভৱিষ্যতত তাহাঁতৰ একো নাই না কোনো PF আছে না তেওঁলোকৰ দৰমহা আছে ওলাই যালে যা মৰি যা তহঁতি একো নাই কেনেকুৱা এটা সংগঠনত মই কিয় ক'ব লাগে চৰকাৰে চৰকাৰ ক'ত আছে সকলো দেখোন এভেইলেবল ইউটিউবত ফেচবুকত দেখোন এভেইলেবল চৰকাৰে কি তেনেহ'লে চৰকাৰে জাচুচ ক'ত আছে কিদৰে বৰ্ডাৰত আহি থকা আমাৰ শত্ৰুক ৰখাব ব্ৰহ্মকুমাৰীত দেখোন ভিতৰত সোমাই গুচি গ'ল আৰু এটা কথা মই চৰকাৰক ক'ব বিচাৰিছোঁ আপোনাৰ যোগেদি আজিকালি যে শত্ৰু কেৱল বৰ্ডাৰেদি বন্দুক লৈ আহিব নাহে এই ধৰ্ম আমাৰ যে উইকনেছ সনাতনৰ যে উইকনেছ ভাৰতৰ যে ধৰ্মটো আমাৰ উইকনেছ সেই উইকনেছটো এতিয়া বাহিৰৰ কোম্পানীয়ে গম পাইছে এতিয়া তেল চাবোন চেম্পু বিক্ৰী কৰিব নাহে তেওঁলোকে আমাক ধৰ্ম সুখ শান্তি মেডিটেশ্যন বিকিবলৈ আহি আছে কেতিয়া হাত পাব প্ৰশাসন কিয় গম নাপায় মই আচৰিত পাইছোঁ হয় আমাৰ দেশখন সেকুলাৰ প্ৰশাসনৰ ওচৰত ধৰ্মৰ এগেইনষ্টত একশ্যন ল'বলৈ একো কানুন নাই কিন্তু তেওঁতো ধৰ্মৰ কাম কৰা নাই ব্ৰহ্মকুমাৰীতো অপেন মানুহ মাৰি আছে তেওঁলোকৰ মুৰলীবোৰত অপেন লিখা আছে কি বিবাহ মানে বৰবাদী বিবাহ কৰিলে এজনে আনজনক বৰবাদ কৰে এক মে বাবা দুসৰা না কোই বিনাশ নিকট হে মামে কম ইয়াদ કરો কেৱল মোক মনত পৰে অকল মোক মনত পেলোৱা মোৰ বাহিৰে আৰু কোনো নাই মই আহি গৈছোঁ তোমাক স্বৰ্গলৈ যাবলৈ সত্যযুগ স্থাপন কৰি কি আইতা মই পাগল মোক পাগল বুলি ডিক্লেয়াৰ কৰি দিয়ক এখন স্বাধীন ভাৰতত য'ত প্ৰশাসন আছে য'ত আইন আছে য'ত সুপ্ৰিম কোৰ্ট আছে সেই দেশত এনে এটা সংস্থা কিয় চলি আছে মই প্ৰশাসনক সুধিছোঁ মই এজন পীড়িত হওঁ মই বহুত বস্তু হেৰুৱালোঁ মই ভিক্ষা খোজা নাই কিন্তু মই আজি সুধিছোঁ কি বাকীখিনি মানুহক কেনেকৈ ৰক্ষা দিব মই হেৰুৱালোঁ মই নাপালোঁ আজি মই তাহাঁতৰ কাৰণে ওলাই আহিছোঁ
মই এই হাজাৰ হাজাৰ লাখ লাখ মানুহৰ কাৰণে ওলাই আছোঁ আজি মই প্লেটফৰ্ম এটা দিছোঁ মোৰ বাবে হাজাৰ হাজাৰ মানুহ আজি ওলাই গৈছে মোৰ ভিডিঅ' দেখাই দেখাই মানুহক লৈ আহিছে ইয়াৰ পৰা আজি ব্ৰহ্মকুমাৰী চেণ্টাৰৰ ভিতৰত মানুহ নাই আজি যদি মই মৰি যাওঁ মোৰ ইতিহাসত মোৰ নাম ওলাব কিন্তু মই আজি কৈ দিছোঁ মই কোনো অভিমান কৰা নাই কোনো অহংকাৰ কৰা নাই এদিন মোৰ নাম ক'ব কি সেইজন মানুহ ব্ৰহ্মকুমাৰীক কৈছিলে কি এটা ভয়ংকৰ